হাই ফ্ৰেণ্ডছ, মই ষ্ট্ৰং চেনেলত সম্প্ৰচাৰিত থকা বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো আজিৰ খণ্ডটোত আদি ঘৰ যাবলৈ ওলাব আৰু তেতিয়া দেউতাকে তই ক'তো যাব নালাগে, তই ইয়াতে থাক বুলি ক'ব। আৰু তেতিয়া মাকহঁতৰ বহুত বেছি ভাল লাগিব আৰু তেতিয়া অদিতিয়ে দেউতাকক সেৱা কৰিবলৈ যাব। আৰু তেতিয়া দেউতাকে ভৰিখন গুচাই দিব আৰু তেতিয়া মাকেও দেউতাকক ধন্যবাদ দিয়া দেখিবলৈ পাব। আৰু তেতিয়া মন্দিৰাহঁতে দেউতাই দেখোন ইহঁতক খেদি পৰি ইয়াতে থাকিবলৈ দিলে বুলি চিন্তাত পৰিব। এতিয়া বৰ দেউতাকে অদিতিৰ ওপৰত প্ৰতিশোধ ল'ব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটো। এইফালে আকৌ দেউতাকে অদিতিক ঘৰত সোমাবলৈ দিয়াৰ কাৰণে মন্দিৰ আৰু খুৰীয়েক চিন্তাত পৰিব আৰু আমাৰ সকলো প্লেনিং বৰবাদ হৈ গ'ল। ভাবিছিলো বুঢ়াই ঘৰৰ পৰা খেদিব, কিন্তু ইহঁতক সোমাই খাই ল'লে বুলি ক'ব। গতিকে আমিয়ে কিবা এটা প্লেনিং কৰি ইহঁতক ঘৰৰ পৰা খেদাৰ ব্যৱস্থা কৰিব লাগিব বুলি আলোচনা কৰি থকা দেখিবলৈ পাব। আনফালে আকৌ অদিতিৰ পেহীয়েকে যে অদিতিৰ ওপৰত বহুত বেছি খং কৰি আছে আৰু মই বুজাবলৈ গৈছিলো, কিন্তু মোৰ কথা নুশুনিলে। আৰু তোৰ কথা ক'বলৈ গ'লে মোক আৰু যাবলৈ মানা কৰিছে বুলি পংখীয়ে অদিতিৰ আগত ফোন কৰি কোৱা দেখিবলৈ পাব। আপোনালোকে বকুল ধাৰাবাহিকখন চাই কেনেকুৱা পাই কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।